নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো হওক মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। ক, দ্বিতীয় ছ, ঘ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য, ধন উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পৰিব, প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব, সাধাৰণ শিক্ষা, উচ্চ শিক্ষা এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো। বুধ গ্ৰহটো আৰম্ভণিতে দেখিবলৈ পাৰিছে যে ৰোগৰ স্থানত আছে। তো বৰ্তমান সময়ছোৱাত আপোনালোকৰ কিছুমান ৰোগৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ৰোগবিলাক হৈছে স্কিনজনিত প্ৰব্লেম, চকু, কাণ, নাক ৰিলেটেড প্ৰব্লেম, ENT ৰিলেটেড প্ৰব্লেম এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব। যদি আপোনাৰ ডায়েবেটিছ ৰোগী হয় তেতিয়াহ'লে আপোনালোকে অধিক সাৱধান হ'ব লাগিব। এলাৰ্জি বা ইনফ্লেমেশ্যনজনিত প্ৰব্লেমৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। বাকীবিলাক ক্ষেত্ৰত ইমান ভয় খাবলগীয়া নাই, তেনেকুৱা অসুবিধা নাই। বৰ্তমান সময়ছোৱাত আপোনালোকৰ ধন উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে, লগতে বাৰু চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো চাই দিছোঁ, কাৰণ এই দুটা পইণ্টেৰেইতো আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয় হয়। তো এইকেইটা পইণ্ট একেলগে চাই দিছোঁ। আপোনালোকৰ উপাৰ্জনৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো, আপোনালোকৰ ধনস্থানৰ মালিক হৈছে চন্দ্ৰ গ্ৰহটো। উপাৰ্জনৰ ঘৰৰ মালিক মংগল গ্ৰহটো বক্ৰী হৈ ইয়াতে 21 জানুৱাৰী তাৰিখলৈকে আছে। এতিয়ালৈকে আপোনালোকৰ ধন সঞ্চয়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে, কিন্তু মংগল গ্ৰহটো এটা সঞ্চয়ৰ ক্ষেত্ৰত বৰ ভাল গ্ৰহ নহয়। আপোনালোকৰ অস্থিৰতাৰ কাৰণে ছাপোজ দৌৰা-দৌৰিকৈ যদি আপোনালোকে খৰচ কৰি দিয়ে বহুত এক্সট্ৰা খৰচ হ'ব। এইখিনি সময়ছোৱাত অলপ ভাবি চিন্তি খৰচ কৰিব। আপোনালোকৰ এইটো ঘৰত আৰু কোনটো গ্ৰহৰ দৃষ্টি আছে দেখুৱাই দিছোঁ যে ৰাহুৰ দৃষ্টি পৰি আছে আপোনালোকৰ ধনস্থানত, মংগলৰ স্থিতি আছে ধনস্থানত। 21 তাৰিখৰ পিছৰ সময়ছোৱা অলপ বেছি প্ৰব্লেমেটিক হ'ব। আপোনালোকৰ খৰচৰ ক্ষেত্ৰত বেছি হোৱাটো দেখা গৈছে। বুধ গ্ৰহটো 4 জানুৱাৰীৰ পৰা ইয়াতে আহি যাব। বুধ গ্ৰহটো আপোনালোকৰ ৰাশিৰ অধিপতি যিহেতু হয়, 4 তাৰিখৰ পৰা আপোনালোকৰ 24 জানুৱাৰীলৈকে এইখিনি ডিউৰেশ্যনত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতিও লাভ কৰিবলৈ পাৰিব। আপোনালোকৰ বুধ গ্ৰহটো ইয়াৰ পৰা 4 তাৰিখৰ পৰা 24 তাৰিখলৈকে আপোনালোকৰ ৰবিৰ সৈতে ইয়াতে যুতি বনাব। ৰবি অৱশ্যে 14 তাৰিখৰ পিছত ইয়াৰ পৰা আগুৱাই যাব। তো মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱাত স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথম 4টা দিন অলপ ভাল নহয় আৰু 24 তাৰিখৰ পিছৰ সময়ছোৱা আকৌ আপোনালোকৰ কাৰণে কষ্টকৰ হ'ব। জমা ধনৰ ক্ষেত্ৰত 21 তাৰিখৰ পিছৰ পৰা আৰু অলপ বেছি প্ৰব্লেমেটিক দেখা গৈছে। কৰ্মস্থানত চালে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে যদি ইনফৰমেশ্যন টেকন'লজি বা ছফ্টৱেৰ ইঞ্জিনিয়াৰিং বা আপোনালোকে যদি এজ এ ফ্ৰীলেন্সাৰ কাম কৰি আছে, ইনফৰমেশ্যন টেকন'লজি বা অনাতাঁৰ মাধ্যম যিবিলাক অনলাইন মাধ্যমৰ সৈতে আপোনালোকে জড়িত হৈ যদি উপাৰ্জন কৰি আছে, তেতিয়াহ'লে আপোনালোকে যথেষ্টখিনি উপাৰ্জন কৰিব পাৰিব। বৃহস্পতিৰ ৰাশিত এইটো মানে মীন ৰাশিত ৰাহুৱে বহুত ভাল ফলেই দিয়ে। বৰ্তমান সময়ছোৱাত আপোনালোকৰ কেৱল কনফিউজন ক্ৰিয়েট হ'ব নালাগিব। যি কাম কৰিছে তাতে আপোনালোকে ভালদৰে পাৰফৰ্ম কৰিব পাৰিলে হ'ল। আপোনালোকৰ কৰ্মস্থানত ভাল দেখা গৈছে। বুধ গ্ৰহটোৰ ইয়াতে স্থিতি আছে যদিও 4 তাৰিখৰ পিছত বাৰু আগুৱাই যাব। তাৰপিছত ইয়াতে বৃহস্পতিৰ দৃষ্টি গোটেইটো মাহে পৰি আছে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ ৰাহুৰ দৃষ্টিও যিহেতু পৰি আছে, কম্পিটিটিভ এক্সামৰ কাৰণে ভাল হ'ল। আপোনালোকৰ চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে কম্পিটিটিভ এক্সাম পাছ কৰিলে আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব। অলপ চেষ্টা অধিক কৰক। নিজে জানি বুজি ভুল নকৰিব। এইখিনি সময়ছোৱাত আপোনালোকৰ এইটো ঘৰত যিহেতু ৰোগৰ স্থানত শনি গ্ৰহটোৰো দৃষ্টি আছে, আপোনালোকৰ কিছুমান আপোনালোকৰ বিষজনিত বেমাৰ হ'ব পাৰে। এইখিনি সময়ছোৱাত খুব সাৱধানে চলিব লাগিব। ব্যৱসায়ৰ ঘৰত 14 তাৰিখলৈকে ৰবি আছে। তাৰপিছত ৰবি যাব আপোনালোকৰ অষ্টম ঘৰত। ত' বৰ্তমান সময়ছোৱাত চাবলৈ গ'লে আপোনালোকে 14 তাৰিখলৈকে যথেষ্টখিনি ভাল ফলে লাভ কৰিবলৈ পাৰিব। 14 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ কাৰণে অলপ অধিক কষ্টকৰ হ'ব। আপোনালোকৰ বিশেষকৈ পৰাক্ৰম অধিক কষ্ট কৰিব লাগিব। আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত এইটো ঘৰত কোনো গ্ৰহৰে গোটেইটো মাহ প্ৰভাৱ নাথাকিব, কিন্তু মংগলটো আহিব বাৰু 21 তাৰিখৰ পিছত মংগল আহিব। ইয়াৰ পৰা সপ্তম দৃষ্টি পৰিব আপোনাৰ ব্যৱসায়ৰ ঘৰত। আকৌ ক'লো যে পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত ইগ' ক্লাছ হ'বলৈ নিদিব। খং-ৰাগটো অলপ নিয়ন্ত্ৰণ ৰাখিব পাৰিলে হ'ল। ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত শনি গ্ৰহটোৰ যথেষ্ট ভাল। শুক্ৰৰ সৈতে কানেক্টেড হৈ আছে। ত' আপোনালোকে যদি টকা পইচা ৰিলেটেড কিবা যদি ছাপ'জ পইচা পাতি ৰিলেটেড লেনদেন হোৱা, তেনেকুৱাকৈ ছাপ'জ আপোনালোকে বেংকিং ছেক্টৰ বা আপোনালোকে ছ'চাইটি বা সুতৰ ব্যৱসায় যদি কৰি আছে, এইখিনি সময়ত যথেষ্ট ভাল। যিবিলাক মিউজিকেল
বা আপোনালোকে যদি কসমেটিক সম্বন্ধীয় বা কাপোৰ কানি ৰিলেটেড ব্যৱসায় কৰি আছে, আপোনালোকে যদি লাক্সাৰি বা তেনেকুৱা ধৰণৰ লাক্সাৰিয়াছ বাহনৰ যদি ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। অলপ ডিলে হ'ব পাৰে পে'মেণ্টবিলাক। আপোনালোকে সময় ধৰি কিনে আপোনালোকে খৰচ কৰিব, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। পিতাৰ ফালৰ পৰা ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। আপোনালোকে অলপ ষ্ট্ৰিক্ট ডিচিপ্লিন মেইনটেইন কৰিব পাৰিব লাগিব। ধৰ্ম বৰ এটা ভাল নহয়। বৃহস্পতিৰ দৃষ্টি যদিও মুখ্য ত্ৰিকোণত আছে, কেতুও মুখ্য ত্ৰিকোণত আছে, বৃহস্পতি মুখ্য ত্ৰিকোণত আছে। কিন্তু বৰ্তমান সময়ছোৱা আপোনালোকৰ কাৰণে বৰ এইটো পজিটিভ নহ'ব। কৰ্মিক ক্ষেত্ৰত আপোনালোকৰ ধৰ্মস্থানত আপোনালোকৰ নিজৰে অলপ বিৰক্তি ভাৱ আহিব। এতিয়া জানো হওক প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰু বিবাহৰ স্থানৰ মালিক হৈছে বৃহস্পতি গ্ৰহটো। বৃহস্পতি দ্বাদশস্থ হৈ থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত বিবাহৰ ক্ষেত্ৰত বৰ এটা উপযুক্ত সময় নহয়, বিশেষকৈ ছোৱালীসকলৰ বাবে। শুক্ৰ গ্ৰহটো আপোনালোকৰ ভাগ্যস্থানত আছে, যিহেতু ইয়াৰ পৰা এটা পঞ্চম ঘৰত আছে আৰু শুক্ৰ গ্ৰহটো ইয়াতে 28 জানুৱাৰী তাৰিখলৈকে যিহেতু থাকিব, আপোনালোকৰ কাৰণে যথেষ্ট ভাল। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ভাল, কিন্তু বিবাহৰ ক্ষেত্ৰত আগবাঢ়োতে অলপ সাৱধানে আগবাঢ়িব। বৰ্তমান সময়ত বৈবাহিক জীৱনত ইগ' ক্লাছ কৰাব পাৰে যিসকল বিবাহিত আছে বা যিসকলে বিয়া পাতিব বিচাৰি আছে, অলপ অধিক চেষ্টা কৰিব লাগিব। মংগল গ্ৰহটোৰ যেতিয়া ইয়াৰ পৰা 21 তাৰিখৰ পিছত আপোনালোকৰ ৰাশিত আহি কিনে ইয়াতে যেতিয়া দৃষ্টি দিব, তেতিয়া আপোনালোকৰ কাৰণে নিশ্চয় ভাল ফল দিয়া হ'ব। মংগল গ্ৰহটোৰ ফালৰ পৰা বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব। এতিয়া জানো হওক সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধন শিক্ষাৰ ঘৰত কেতুৰ স্থিতি আকৌ বিৰক্তিকাৰক। এইটো গ্ৰহ ইয়াতে থাকিলে সচৰাচৰ পঢ়া শুনাৰ ক্ষেত্ৰত ব্ৰেক আহি যাব পাৰে। ত' ছাপ'জ এনেকুৱা হ'ব পাৰে যে এইটো সময়তে আপোনালোকে যদি কিবা ছাপ'জ পৰীক্ষা চলে, খুব অলপ বেছি সাৱধান হৈ দিব লাগিব। আপোনালোকে জানি বুজি ভুল কৰিব নালাগিব। কিন্তু সময়ত সাৱধান হৈ পৰীক্ষা দিলেহে ভাল ৰিজাল্ট পাব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ ভাল দেখা গৈছে। সাধন শিক্ষাৰ ক্ষেত্ৰত অৱশ্যে বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে ভাল হ'ল। আপোনালোকৰ মেমৰি পাৱাৰ বা মনোযোগ যিটো দিব পৰা শক্তি, স্মৃতি শক্তি খুব ভাল থাকিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো যিটো এটা কেন্দ্ৰ ভাৱত আহিব 28 তাৰিখৰ পিছত আৰু ত্ৰিকোণ ভাৱত আছে 28 তাৰিখলৈকে। চ' কেন্দ্ৰ আৰু ত্ৰিকোণ স্থানত থাকিলে আপোনালোকে নিশ্চয় বহুত ভাল ফলে লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ৰিজাল্টেই পাব পাৰিব। এইটো ঘৰত গোটেইটো মাহ আৰু প্ৰভাৱ নাই, কিন্তু 21 তাৰিখলৈকে মংগলৰ দৃষ্টি আছে। চ' টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। আজিৰ এই ভিডিঅ'টোত আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে 2025 বৰ্ষৰ জানুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।